এইটো ভিডিওত আমি আলোচনা কৰিম এপিএসসি মেইনছৰ সিলেবাসখন ডিটেইলছত। আমি লাষ্ট ভিডিওত কি চাইছিলোঁ এপিএসসি প্ৰিলিমছৰ সিলেবাসখন সম্পূৰ্ণ ডিটেইলছত। এইটো ভিডিওত এপিএসসিৰ মেইনছৰ সিলেবাসখন গোটেই চাম আমি। জিএছ পেপাৰ 1ত কি থাকে, 2ত কি থাকে, এই সকলোবিলাক চাম। সেইকাৰণে অলপ ভিডিওটো দীঘল হ'ব পাৰে, কিন্তু ভিডিওটো শেষলৈকে চাব, কাৰণ আপুনি ইউটিউবত বেলেগ ভিডিঅ' চায়ে থাকে। কিন্তু আপুনি যদি এপিএসসি সঁচাকৈ দিম বুলি ভাবিছে, তেতিয়াহ'লে কমচে কম সিলেবাসটোতো ভালকৈ চাই লওক। সিলেবাসটো নাচালে আপুনি এক্সামত পঢ়াটো বাদে দিয়ক, একো কৰিব নোৱাৰিব। ঠিক আছে, প্ৰিপাৰেশ্যনৰ কাৰণে মেইন আপোনাৰ সিলেবাসখন মনোযোগেৰে শেষলৈকে চাওক। তাৰপিছত নেক্সট ভিডিঅ' আমি কি কৰিম, নেক্সট ভিডিঅ'ত এপিএসসি প্ৰিলিমছৰ কাৰণে কি কিতাপ পঢ়িব লাগিব আৰু এপিএসসি মেইনছৰ কাৰণে কি কিতাপ পঢ়িব লাগিব, এই বুক লিষ্টবিলাক দিম নেক্সট ভিডিঅ'ত। সেইকাৰণে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই। আজি আমি আলোচনা কৰিম এপিএসসি মেইনছৰ সিলেবাসখন ডিটেইলছত। ঠিক আছে, এপিএসসি মেইনছত কি পেপাৰ থাকে, মানে কেইখন পেপাৰ থাকে টোটেল। প্ৰথম এছে পেপাৰ থাকিব, তাৰপিছত জিএছ পেপাৰ 1 থাকিব, আমি যাক পেপাৰ 2 বুলি কওঁ। তাৰপিছত পেপাৰ 3, পেপাৰ 4, পেপাৰ 5, পেপাৰ 6। ঠিক আছে, ইয়াতে কেইখন হ'ল, ইয়াতে 6খন হ'ল। আৰু লগতে দুখন আপোনাৰ পেপাৰ 7 আৰু পেপাৰ 8 থাকিব। সেই দুখন পেপাৰ আপোনাৰ ক'ৰ পৰা আহিব, আপুনি যিখন ছাবজেক্ট অপশ্যনেল ছাবজেক্ট হিচাপে ল'ব, সেই ছাবজেক্টখনৰ পৰা পেপাৰ 7 আৰু পেপাৰ 8 আহিব। ঠিক আছে, মুঠতে আপোনাৰ মেইন পেপাৰ কিমানখন হ'ল, 8খন। ঠিক আছে, এছে হৈ গ'ল GS1, GS2, GS3, মানে পেপাৰ 4, পেপাৰ 5, পেপাৰ 6 আৰু 7 আৰু 8 আহিব অপশ্যনেল ছাবজেক্টৰ পৰা। ঠিক আছে, মানে 8খন পেপাৰ হৈ গ'ল মেইন। আৰু এই 8খন হৈ যোৱাৰ পিছত দুখনৰ পেপাৰ থাকিব, কোৱালিফাইং পেপাৰ এ আৰু কোৱালিফাইং পেপাৰ বি, মানে ইংলিছ আৰু অসমীয়া। যিসকলে অসমীয়া আৰু ইংলিছ ক্লাছ 10 লেভেললৈকে পঢ়িছে, তেওঁলোকে এই দুখন পেপাৰ দিব লাগিব। যিসকলে পঢ়া নাই তেওঁলোকে দিব নালাগে। আগৰ পৰা এনেকৈ চলি আছিল, কিন্তু নেক্সট টাইমৰ পৰা এই দুখন পেপাৰ থাকিব নে নাথাকে এতিয়ালৈকে খাটাং হোৱা নাই। ঠিক আছে, 27 জুলাই 2022 তাৰিখে গুৱাহাটী হাইকোৰ্টে যি ৰায় দিব, তাৰ ওপৰত ভিত্তি কৰি ইয়াত কোৱা হ'ব যে এই কোৱালিফাইং পেপাৰ দুখন থাকিব নে নাথাকে নেক্সট টাইম পৰীক্ষাৰ। ঠিক আছে, এপিএসসি মেইনছৰ পিছত, মানে মেইনছত এতিয়ালৈকে সম্ভাৱনা কম, নাথাকিবও পাৰে। ঠিক আছে, এতিয়া আমি যদি পেপাৰ ইয়াতে 6 পাই গ'লোঁ, ইয়াতে পেপাৰ 7 আৰু পেপাৰ 8 ক'ৰ পৰা থাকিব, আপুনি যিখন ছাবজেক্ট অপশ্যনেল ছাবজেক্ট হিচাপে ল'ব। ঠিক আছে, অপশ্যনেল ছাবজেক্টৰ কাৰণে আপোনাৰ হাতত 31টা ছাবজেক্ট আছে। 31টা ছাবজেক্টৰ আপুনি বাছি ল'ব লাগিব এটা অপশ্যনেল ছাবজেক্ট, তাৰ পৰা পেপাৰ 7 আৰু পেপাৰ 8 আহিব। লাষ্টত আমি ক'ম কি ছাবজেক্ট আপুনি অপশ্যনেল ছাবজেক্ট হিচাপে ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ, এছে পেপাৰৰ পৰা, মানে পেপাৰ 1ৰ পৰা চিলেবাছ। ঠিক আছে, ইয়াতে কি লিখা আছে, এই পেপাৰ মানে পেপাৰ 1 বা এছে পেপাৰখনত কি লিখা আছে, ইয়াতে যিখিনি ইনফৰমেশ্যন দিয়া আছে, যিখিনি নটিফিকেশ্যন দিয়া আছে, সেই হিচাপত ইয়াতে কোৱা হৈছে যে আপুনি যিকোনো লেংগুৱেজত এই পেপাৰখন লিখিব পাৰিব, মানে ইংলিছ হওক বা অসমীয়া হওক বা বড়ো হওক বা বেংগলী হওক। ঠিক আছে, আপোনাৰ নিজৰ ইচ্ছামতে যি লেংগুৱেজত বিচাৰে সেই লেংগুৱেজতে এই এছে পেপাৰখন লিখিব পাৰিব। ঠিক আছে, তাৰপিছত কি লিখা আছে ইয়াতে, যে ইয়াৰ টপিকটো বৰ্তমান ইয়াৰ চিলেবাছ দিয়া নহয় এক্সামৰ আগত। ঠিক আছে, আপুনি এক্সামৰ সময়তহে গম পাব যে কি টপিকৰ ওপৰত আপোনাক এছে লিখিব দিয়া হৈছে। কুৱেশ্যন পেপাৰখন পালেহে আপুনি গম পাব। ঠিক আছে, আগতে ইয়াৰ কোনো চিলেবাছ দিয়া নহয়। আৰু ইয়াৰে এছেখন ক'ৰ পৰা আহিব, আপুনি জিএছত যিবিলাক, মানে মেইনছত যিবিলাক ছাবজেক্ট পঢ়িব বা প্ৰিলিমছত যিবিলাক ছাবজেক্ট পঢ়িব, তাৰ পৰা আহে। সেইকাৰণে বেছি টেনশ্যন ল'ব লগা নাই। পেপাৰ 1 হৈ গ'ল। পেপাৰ 2খনক আমি GS1 বুলিও কওঁ, মানে GS1 বুলি কোৱা হয়। এতিয়া GS1ৰ চিলেবাছখন চাওঁ আমি। যিমান পাৰোঁ ডিটেইলছত চাব চেষ্টা কৰিম, কিন্তু সম্পূৰ্ণ ডিটেইলছত চাব নোৱাৰিম, কাৰণ গোটেইখিনি চালে 1 ঘণ্টামান লাগি যাব ভিডিঅ'টো। ঠিক আছে, ইমান দীঘল ভিডিঅ' আপোনালোকে ব'ৰ হৈ যাব। ইয়াতে মেইন টপিকবিলাক কৈ যাম। ঠিক আছে, GS1ত ইণ্ডিয়ান হিষ্ট্ৰী থাকিব আপোনাৰ, যিখিনি টপিক আপোনাৰ প্ৰিলিমছতো আছিল। সেইকাৰণে প্ৰিলিমছত যদি আপুনি ভালকৈ পঢ়ে, তেতিয়াহ'লে মেইনছতো আপোনাৰ এক্সাম ভাল হ'ব। ঠিক আছে, ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড, ভাৰত আৰু পৃথিৱীৰ জিঅ'গ্ৰাফি, এইটো টপিকো ক'ত আছিল, প্ৰিলিমছত আছিল। সেইকাৰণে প্ৰিলিমছত যদি ভালকৈ পঢ়ে, আপোনাৰ জিএছ পেপাৰ বা মেইনছৰ পেপাৰকেইখনতো আপোনাৰ বহুত সুবিধা হৈ যায়। ঠিক আছে, সেইকাৰণে প্ৰিলিমছত যেতিয়া প্ৰিপাৰেশ্যন কৰিব, তেতিয়া বহুত ভালকৈ প্ৰিপাৰেশ্যন কৰিব। ঠিক আছে, ইয়াতে মেইন টপিকবিলাক কি আছে, টপিকবিলাক ইণ্ডিয়ান কালচাৰ থাকিব, আৰ্ট ফৰ্ম থাকিব, লিটাৰেচাৰ থাকিব, আৰ্কিটেকচাৰ থাকিব, এনচিয়েণ্ট টু মডাৰ্ণ টাইমছ। ঠিক আছে, এইবিলাক আপুনি স্ক্ৰীনশ্বট মাৰি লওক, তেতিয়াহ'লে সুবিধা হ'ব, ভালকৈ আপুনি অনুবাদ কৰি ল'ব। ঠিক আছে, ইয়াতে অনুবাদ কৰি থাকিলে বহুত দেৰি হৈ যাব, সেইকাৰণে মই গোটেইখিনি সম্পূৰ্ণ কৈ দিব নোৱাৰিম, বহুত দীঘল হৈ যাব।
মেইন টপিকবিলাক কৈ যাম তাৰপিছত থাকিব মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইয়াতে মনত ৰাখিব যে ইয়াতে অনলি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীহে লাগিব ইয়াতে আগৰ হিষ্ট্ৰী নালাগে প্ৰি হিষ্ট্ৰী নালাগে ঠিক আছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীখন চালে আপোনাৰ হৈ যাব তাৰপিছত ফ্ৰীডম ষ্ট্ৰাগলবিলাক আমাৰ যিবিলাক দাণ্ডি যাত্ৰা আছিল নন কোঅপাৰেটিভ মুভমেণ্ট আছিল ঠিক আছে এই সকলোবিলাক 1857 চনৰ কৃষক বিদ্ৰোহ আছিল এই সকলোবিলাক ফ্ৰীডম ষ্ট্ৰাগলবিলাকৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত পোষ্ট ইণ্ডিপেণ্ডেন্স আমাৰ স্বাধীনতাৰ পিছত কি হ'ল দেশত এইবিলাক বিষয়ে পঢ়িব লাগিব তাৰপিছত আপোনালোকৰ টেনশ্যন নল'ব এই যিবিলাক ছাবজেক্ট আছে ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ ছ'চাইটি জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড এইবিলাকৰ কাৰণে বিশেষকৈ এখনকৈ কিতাপ পঢ়িলে হ'ল মানে ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে এখন পঢ়িলে হ'ল জিঅ'গ্ৰাফি অফ ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ কাৰণে এখন কিতাপ পঢ়িলে হ'ল এইবিলাক লিষ্ট মই নেক্সট ভিডিঅ'ত দি দিম সেইকাৰণে আপোনালোকে বেছি টেনশ্যন নল'ব যে ইমানবিলাক ছাবজেক্ট কেনেকৈ পঢ়িম মাত্ৰ এখন কিতাপ পঢ়িলে হ'ল ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে এখন দিম কিতাপৰ নাম তাৰপিছত জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ডৰ কাৰণে এখন দিম তাৰপিছত কালচাৰ এণ্ড ছ'চাইটিৰ কাৰণে এখন দিম ঠিক আছে এইবিলাক চব আপোনাৰ কাভাৰ হৈ যাব সেইকাৰণে বিশেষ স্পেচিয়েল কিছুমান কিতাপৰ নাম ক'ম যিবিলাকে এইবিলাক গোটেই টপিক কাভাৰ কৰি দিব তাৰপিছত ইণ্ডিয়ান ছ'চাইটিৰ বিষয়ে জানিব লাগিব ডাইভাৰ্চিটি অফ ইণ্ডিয়া ওমেন অৰ্গেনাইজেশ্যনৰ ৰোল কি আছে ওমেনৰ ঠিক আছে মহিলাৰ ৰোল কি পপুলেশ্যন এইবিলাকৰ বিষয়ে আপুনি পঢ়িব লাগিব এই GS 1ৰ কাৰণে ঠিক আছে তাৰপিছত আৰু কি আছে এফেক্ট অফ গ্ল'বেলাইজেশ্যন ইন ইণ্ডিয়ান ছ'চাইটি ছ'চিয়েল এম্পাৱাৰমেণ্ট মই আশা কৰোঁ যে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব তেতিয়াহ'লে আপোনাৰ বেছি সুবিধা হ'ব ঠিক আছে গোটেইখিনি বুজাই দিবা ইমান টাইম নহ'ব কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব ঠিক আছে ইণ্ডিয়ান ৱৰ্ল্ডৰ ফিজিকেল জিঅ'গ্ৰাফি আপোনাক লাগিব তাৰপিছত ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিকেল ফেনমেনা যিবিলাক আমাৰ ভূমিকম্প চুনামি আমাৰ আগ্নেয়গিৰি চাইক্লন মানে ঘূৰ্ণীবতাহ এইবিলাকৰ বিষয়ে পঢ়িব লাগিব ঠিক আছে ফ্ল'ৰা এণ্ড ফৌনা আমাৰ যিবিলাক প্ৰাণী আছে উদ্ভিদ আছে এইবিলাকৰ বিষয়ে জানিব লাগিব তাৰপিছত GS 1ৰ এইখিনিয়ে আছিল এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক তাৰপিছত GS 2 বা পেপাৰ 3 এইখিনি আছিল GS 1ৰ কাৰণে মানে পেপাৰ 2ৰ কাৰণে পেপাৰ 1খন আছিল এছে ঠিক আছে 2খন থাকিল হিষ্ট্ৰী জিঅ'গ্ৰাফি এইবিলাক কালচাৰ এইবিলাক তাৰপিছত পেপাৰ 3 আমি GS 2 বুলি কওঁ মানে GS 2 বুলিও কোৱা হয় ইয়াতে মেইন কি লাগিব আমাৰ গভাৰ্নেন্স মানে আমাৰ ভাৰতৰ শাসন ব্যৱস্থা কনষ্টিটিউশ্যন মানে আমাৰ সংবিধান ইণ্ডিয়ান পলিটি মানে ভাৰতৰ ৰাজনীতি কেনেকুৱা কি ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ভাৰতৰ লগত বেলেগ দেশৰ সম্পৰ্ক কেনেকুৱা ইয়াৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে ইয়াৰ কাৰণে কেৱল 2খন কিতাপ পঢ়িলে হৈ যাব নেক্সট ভিডিঅ'ত লিষ্ট দি দিম কি কিতাপ পঢ়িব লাগিব গোটেইখিনি বস্তু কাভাৰ হৈ যাব সেই 2খন কিতাপতে ঠিক আছে ইয়াতে মেইন আমি কি পঢ়িব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ আমাৰ সংবিধানখন গোটেই পঢ়িব লাগিব তাৰপিছত ফাংচন এণ্ড ৰেছপনচিবিলিটিজ অফ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেট আমাৰ কেন্দ্ৰৰ আৰু আমাৰ ৰাজ্যবিলাকৰ কি কাম ৰেছপনচিবিলিটি কি তাৰপিছত আমাৰ ভাৰতৰ সংবিধানখন কি বস্তু আছে সংবিধানখনত বেলেগ দেশৰ লগত কেনেকৈ কম্পেয়াৰ কৰিব পাৰি কি মিল আছে অমিল আছে এইবিলাক বিষয়ে পঢ়িব লাগিব পাৰ্লিয়ামেণ্ট ষ্টেট লেজিছলেচাৰ এইবিলাক বিষয়ে আমি পঢ়িব লাগিব তাৰপিছত জুডিচিয়াৰী মিনিষ্ট্ৰিজ এক্সিকিউটিভ তাৰপিছত কনষ্টিটিউশ্যনেল পোষ্ট পাৱাৰ গভৰ্ণমেণ্ট পলিচি আমাৰ ভাৰতৰ পলিচিবিলাক ঠিক আছে আমাৰ ৰাজ্যৰ পলিচিবিলাক NGOবিলাকৰ কি কাম SHGৰ কাম কি আমাৰ ৱেলফেয়াৰ স্কিম কি আছে আমাৰ ভাৰতত বা অসমতে হওক বা আমাৰ বাকী ষ্টেটবিলাকতে হওক এইবিলাক আমি পঢ়িব লাগিব এইটোত মানে GS 2 ঠিক আছে তাৰপিছত আৰু কিমান বাকী থাকিল তাৰপিছত ইম্পৰ্টেণ্ট international institution agencies and forum their structure India and its neighbor relation আমাৰ ভাৰতৰ লগত বেলেগ ওচৰৰ দেশবিলাকৰ সম্বন্ধ ৰোল অফ চিভিল সাৰ্ভিস ইন এ ডেমক্ৰেসি মানে UPSC APSC এইবিলাকৰ কি ৰোল থাকে আমাৰ ভাৰতখনৰ আমাৰ ভাৰতৰ শাসনৰ ব্যৱস্থাৰ লগত কি ইম্পৰ্টেণ্ট থাকে ইম্পৰ্টেণ্ট সম্পৰ্ক থাকে ঠিক আছে এই সকলোবিলাক বস্তু আমি পঢ়িব লাগিব GS 2 ঠিক আছে তাৰপিছত GS এইখিনি আমি যদি চোৱা নাই এইখিনি চাই লওঁ আমাৰ সাৰ্ভিস ৰিলেটিং টু হেল্থ এডুকেশ্যন হিউমেন ৰিসোৰ্সেছ এইবিলাক আমি পঢ়িব লাগিব সোশ্যাল সেক্টৰ সাৰ্ভিস ৰিলেটিং টু হেল্থ এডুকেশ্যন হিউমেন ৰিসোৰ্স এইবিলাক সব আমাৰ পভাৰ্টি মানে দৰিদ্ৰতা আমাৰ হাংগাৰ উইথ এমফাসিছ অন আসাম বিশেষকৈ অসমৰ ওপৰতো ইয়াৰ পৰা মানে অসমৰ ভিতৰৰ পৰা এইবিলাক টপিকৰ ওপৰত কুৱেশ্যন আহিব আমি অসমখনৰ বিষয়ে ভালকৈ পঢ়িব লাগিব যদি অসমৰ বিষয়ে যদি আপোনাৰ বেছি জ্ঞান থাকে তেতিয়াহ'লে আপোনাৰ টেনশ্যন নাই প্ৰিলিমছতো আপোনাৰ 30ৰ পৰা 35 নম্বৰ অসমৰ পৰা আহে আৰু GS পেপাৰবিলাকতো অসমৰ পৰা বেছিভাগ কুৱেশ্যন আহিব
ঠিক আছে আমি এইখিনি গোটেই চালোঁ তাৰপিছত পেপাৰ 4 বা GS3 ইয়াতে মেইন কি টপিক আছে টেকন'লজি ইকনমিক ডেভেলপমেণ্ট বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰতা এনভাইৰনমেণ্ট পৰিৱেশ বিজ্ঞান ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট মানে আমাৰ দেশত যে যিবিলাক ডিজাষ্টাৰ আহে ভূমিকম্প বানপানী এইবিলাক কেনেকৈ মেনেজমেণ্ট কৰা এই বিষয়ে মানে এইবিলাক টপিকৰ ওপৰত GS3 পেপাৰখন মানে পেপাৰ 4 ইয়াৰ কাৰণেও আপোনালোকে কেৱল এখন বা দুখন কিতাপ পঢ়িলে আপোনাৰ হৈ যাব গোটেইখিনি কমপ্লিট নেক্সট ভিডিঅ'ত আপুনি পাই যাব নেক্সট ভিডিঅ'ত প্ৰথমতে আমি প্ৰিলিমছৰ কিতাপবিলাক দিম তাৰপিছত নেক্সট ভিডিঅ'ত মেইনছৰ কিতাপবিলাক দিম ঠিক আছে ইয়াতে মেইন টপিকবিলাক চাই যাম গোটেইখিনি চোৱাটো সম্ভৱ নহয় ইণ্ডিয়ান ইকনমি এণ্ড ইছ্যুজ ৰিলেটিং টু প্লেনিং মোবিলাইজেশ্যন অফ ৰিচৰ্চেছ গ্ৰ'থ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট বাজেটিং আপুনি বাজেটৰ বিষয়ে পঢ়িব লাগিব মেজৰ ক্ৰপছ আমাৰ দেশত কি এইবিলাক খেতি বাৰী হয় এইবিলাকৰ বিষয়ে জানিব লাগিব ফুড প্ৰচেছিং ঠিক আছে লেণ্ড ৰিফৰ্ম এফেক্ট অফ লিবাৰেলাইজেশ্যন অন দ্য কাউণ্ট্ৰি ইনফ্ৰাষ্ট্ৰাকচাৰ এনাৰ্জি পোৰ্ট ৰোডছ এয়াৰপোৰ্ট ৰেলৱে এইবিলাকৰ পৰা কুৱেশ্যন আহিব ইনভেষ্টমেণ্ট মডেল ছায়েন্স এণ্ড টেকন'লজি এৱাৰনেছ ইন দ্য ফিল্ড অফ IT স্পেচ কম্পিউটাৰ ৰবট টেকন'লজি বায়'টেকন'লজি ইছ্যু ৰিলেটিং টু ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ এইবিলাক সববিলাক টপিক থাকিব GS3 ঠিক আছে তাৰপিছত এনভাইৰনমেণ্টেল পলিউশ্যন ডিগ্ৰেডেশ্যন এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট ডিজাষ্টাৰ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট উইথ এমফাচিছ অন আছাম বিশেষকৈ যিবিলাক অসমত বিশেষ কি হয় বানপানী এইবিলাক বিষয়ে আপোনাৰ জ্ঞান থাকিব লাগিব ইয়াৰ পৰা কুৱেশ্যন আহিব ঠিক আছে তাৰপিছত ইয়াতে কি থাকিব মিডিয়াৰ আমাৰ ৰোল কি আমাৰ যিবিলাক নিউজ চেনেল আছে ছ'চিয়েল নেটৱৰ্ক চাইট ফেচবুক হোৱাটছআপ এইবিলাকৰ কি ছিকিউৰিটিৰ কাৰণে আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে কি ভাল কি বেয়া এইবিলাকে কেনেধৰণে কি কৰে বেছিক চাইবাৰ ছিকিউৰিটি আমাৰ যিবিলাক ভুৱা মেছেজ কৰি ফোন কৰি যে আমাৰ টকা লুটি যায় চাইবাৰ ছিকিউৰিটি মানে আপোনাক যে ফচাই এইবিলাকৰ কথা জানিব লাগিব এইবিলাক দেশত বহুত চলি আছে এইবিলাক কাৰেণ্ট এফেয়াৰ পঢ়িলে আপুনি পাই যাব ঠিক আছে আৰু এটা কথা মনত ৰাখিব এই বায়োডাইভাৰ্চিটি এনভাইৰনমেণ্ট এইবিলাক আমাৰ প্ৰিলিমছতো আছিল এইবিলাক ছাবজেক্ট সেইকাৰণে প্ৰিলিমছত যদি ভালকৈ পঢ়ে আপোনাৰ মেইনছৰ গোটেইখন ছাবজেক্টতে কামত আহিব গোটেইখন GS পেপাৰতে কামত আহিব ঠিক আছে তাৰপিছত পেপাৰ 5ত কি মেইন ছাবজেক্ট এথিক্স ইণ্টিগ্ৰিটি আৰু এপ্টিটিউড ঠিক আছে ইয়াৰ ওপৰত এটা মই ভিডিঅ' বনাইছোঁ যে এথিক্স ইণ্টিগ্ৰিটি আৰু এপ্টিটিউড APSCৰ কাৰণে আপুনি কেনেকৈ পঢ়িব এই গোটেইবিলাক বস্তুত মানে এথিক্স এণ্ড হিউমেন ইণ্টাৰফেৰেঞ্চ হিউমেন ভেলু এটিটিউড এপ্টিটিউড এইবিলাকৰ বিষয়ে মই সম্পূৰ্ণ ডিটেইলছত অৰ্থবিলাক বুজাই অসমীয়াত দিছোঁ ইণ্টিগ্ৰিটি ইম্পাৰ্চিয়েলিটি সেই ভিডিঅ'টো নিশ্চয় আপোনালোকে চাব এইটো ছাবজেক্ট অলপ টান হয় সেইকাৰণে মই ভিডিঅ' এটা বনাই দিছোঁ স্পেচিয়েল এথিক্স ইণ্টিগ্ৰিটি আৰু এপ্টিটিউডৰ ওপৰত আপোনালোকে ভিডিঅ'টো ভালকৈ চাব অসমীয়াত সম্পূৰ্ণ বুজাই দিছোঁ ভালকৈ বুজাব ইম'চনেল ইণ্টেলিজেঞ্চ কনচেপ্ট এইবিলাক আমাৰ মৰেল থিংকাৰবিলাকৰ বিষয়ে ফিলচফাৰ বিষয়ে ইণ্ডিয়ান ৱৰ্ল্ডৰ এইবিলাক আপুনি পঢ়িব লাগিব প্ৰবিটি ইন গভাৰ্নেন্স এইবিলাকৰ অৰ্থবিলাক আপুনি জানিলে তেতিয়া ভাল হ'ব ভেলু ইম'চনেল ইণ্টেলিজেঞ্চ প্ৰবিটি এইবিলাক কাক কয় এটিটিউড কাক কয় এইবিলাক সম্পূৰ্ণ বুজাই দিছোঁ এটা ভিডিঅ'ত চাই ল'ব আপুনি কেছ ষ্টাডি আপুনি পঢ়িব লাগিব তাৰপিছত GS5 মানে পেপাৰ 6 ইয়াৰ চিলেবাছখন সম্পূৰ্ণ অসমৰ ওপৰত যেনেকৈ বেলেগ পেপাৰবিলাক আছিল ভাৰত আৰু অসমৰ সববিলাকৰে কিন্তু এই GS5 বা পেপাৰ 6খন সম্পূৰ্ণ অসমৰ ওপৰতে আহিব অসমৰ হিষ্ট্ৰী অসমৰ আৰ্ট কালচাৰ লিটাৰেচাৰ ট্ৰেডিশ্যন হেৰিটেজ অফ আছাম অসমৰ মেজৰ লেণ্ডমাৰ্কছবিলাক অসমৰ হিষ্ট্ৰী জানিব লাগিব অসমৰ জিঅ'গ্ৰাফী অসমৰ পলিটিকেল আৰু এডমিনিষ্ট্ৰেশ্যন মানে ভাৰতৰ ৰাজনীতি যেনেকৈ আছিল বেলেগ GS পেপাৰত ইয়াতে সম্পূৰ্ণ অসমৰ পলিটি আপুনি পঢ়িব লাগিব অসমৰ ৰাজনীতি পঢ়িব লাগিব ইয়াৰ কাৰণে বিশেষকৈ কিতাপৰ নাম কম আপোনালোকে টেনশ্যন ল'ব নালাগে ইয়াতে স্ক্ৰীনশ্বট মাৰি লওক অসমৰ কি লাগিব অসমৰ ইকনমি লাগিব অসমৰ বায়োডাইভাৰ্চিটি অসমৰ পৰিৱেশ অসমৰ ছিকিউৰিটি ডিজাষ্টাৰ মেনেজমেণ্ট এই সকলোবিলাক সম্পূৰ্ণ অসমৰ ওপৰতে ঠিক আছে নেক্সট এইখন পেপাৰ হৈ গ'ল আমাৰ পেপাৰ 6খন হৈ গ'ল পেপাৰ 6 এতিয়া নেক্সট পেপাৰ 7 আৰু 8 আমাৰ ক'ৰ পৰা আহিব অপশ্যনেল ছাবজেক্ট যিখন ল'ম সেই ছাবজেক্টখনৰ পৰা এই দুখন পেপাৰ আহিব পেপাৰ 7 আৰু পেপাৰ 8 ইয়াৰ কাৰণে 31টা ছাবজেক্ট দিয়া হৈছে APSCৰ ফালৰ পৰা ইয়াৰে যিকোনো এটা আমি বাচিব লাগিব ঠিক আছে আমি যদি কওঁ স্পীডত কৈ যাম ইয়াতে কোনকেইটা ছাবজেক্ট আছে ক'ৰ পৰা আমি ল'ব লাগিব এগ্ৰিকালচাৰ এন্থ্ৰপলজি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বটানী কেমেষ্ট্ৰি চিভিল ইঞ্জিনিয়াৰিং কমাৰ্চ এণ্ড একাউণ্টেঞ্চি ইকনমিক্স ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং জিঅ'গ্ৰাফী জিঅ'লজি হিষ্ট্ৰী ল আছামিজ বেংগলী বড়ো হিন্দী সংস্কৃত ইংলিছ মেনেজমেণ্ট মেথমেটিক্স মেকানিকেল ইঞ্জিনিয়াৰিং মেডিকেল ছায়েন্স ফিলচফি ফিজিক্স পলিটিকেল ছায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ
সাইকোলজি, পাব্লিক এডমিন, ছ'চিয়লজি, ষ্টেটিষ্টিক্স আৰু জুলজি। ইয়াৰ ভিতৰত এখন বাচিব লাগিব, তাৰ পৰা 7 আৰু 8 পেপাৰখন আহিব। মুঠতে মেইনছত কিমানখন পেপাৰ থাকে? 8খন। ঠিক আছে। তাৰপিছত আৰু যে কৈছিলোঁ অপশ্যনেল পেপাৰ 2খন থাকে, কোৱালিফাইং পেপাৰ 2খন থাকে এই মেইনছৰ বাকীবিলাক পেপাৰ হোৱাৰ পিছত। ইয়াৰ কোনো সম্ভাৱনা নাই, থাকিব নে নাথাকে এতিয়া গেৰাণ্টি দিব নোৱাৰি। হাইকোৰ্টে 27 জুলাইত এটা ৰায় দিব, তাৰ ওপৰত ভিত্তি কৰি আমি গম পাম যে এই পেপাৰ 2খন নেক্সট টাইমৰ পৰা থাকিব নে নাথাকে APSCত। ঠিক আছে। থাকে যদি আপুনি পেপাৰ A আৰু পেপাৰ B কোৱালিফাইং পেপাৰ 2খন দিব লাগিব, আৰু এই 2খনত পাছ কৰাটো কম্পালচৰি। ঠিক আছে। 300কৈ মাৰ্কছ থাকে, 3খন থাকে, সময় দিয়া থাকে, আৰু 2খনতে আপুনি পাছ কৰিব লাগিব। ঠিক আছে। মেইনছৰ বাকী পেপাৰবিলাকত পাছ কৰিব লাগিব, লগতে এই 2খনতো পাছ কৰিব লাগিব, তেতিয়াই আপুনি ইণ্টাৰভিউ দিব পাৰিব। ঠিক আছে। ইয়াৰ চিলেবাছ দিম, এইটো খাটাং হোৱাৰ পিছত 27 জুলাইত আমি গম পাম যে এই 2খন পেপাৰ থাকিব নাথাকে। যদি থাকে তেতিয়াহ'লে এই 2খনৰো চিলেবাছ আমি ভিডিঅ'ত বনাই দিম। ঠিক আছে। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই, আৰু ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ কাৰণে এইখিনি। নেক্সট ভিডিঅ'ত আপুনি বুক লিষ্টবিলাক পাব মেইনছৰ আৰু প্ৰিলিমছৰ। ঠিক আছে। থেংক ইউ।